জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সকলো কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰৰ উদ্দেশ্যে আগবঢ়োৱা তেজোদীপ্ত ভাষণ আমি একেলগে শুনিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰিছে যে কেতিয়াবা যদি পাকিস্তানৰ লগত ভাৰতৰ আলোচনা হয়, সি পাক অধিকৃত কাশ্মীৰৰ ওপৰত আলোচনা হ'ব। কেতিয়াবা যদি ভাৰত আৰু পাকিস্তানৰ আলোচনা হয়, সি সন্ত্ৰাসবাদক নিৰ্মূল কৰাৰ বাবেহে সেই আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইণ্ডাছ ৱাটাৰ ট্ৰিটি, সিন্ধু জল চুক্তিৰ প্ৰসংগ উল্লেখ কৰি তেখেতে স্পষ্টভাৱে কৈছে যে তেজ আৰু পানী একেলগে হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে ত আৰু তেৰৰ আলোচনা আৰু সন্ত্ৰাস একেলগে হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে তেৰৰ আৰু ট্ৰেড, সন্ত্ৰাস আৰু ব্যৱসায় একেলগে হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি স্পষ্টভাৱে কৈছে যে কেনেকৈ আমি এটা এটাকৈ পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিবলৈ সক্ষম হৈছিলোঁ, আমাৰ সেনাবাহিনীয়ে কি ধৰণে তেওঁলোকৰ অভিযানত 100% সফল হ'বলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় সেনাক আজি ৰাষ্ট্ৰৰ সন্মুখত চেলুট কৰিছে। আমিও ভাৰতীয় সেনাক পুনৰ এবাৰ চেলুট কৰিছোঁ, নমন কৰিছোঁ আৰু তেওঁলোকৰ সাহস আৰু বীৰত্বক আকৌ এবাৰ শিৰ নত কৰি আমি শ্ৰদ্ধা জনাইছোঁ। ভাৰতীয় সেনা আমাৰ সীমাৰ জাগ্ৰত প্ৰহৰী, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ জাগ্ৰত আৰু জীৱন্ত প্ৰহৰী। মই পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আৰু অসমবাসী ৰাইজৰ হৈ সেনাবাহিনীক শ্ৰদ্ধা, অভিনন্দন, বিজয়ৰ বাবে অভিনন্দন, বীৰত্ব আৰু সাহসৰ বাবে শ্ৰদ্ধা জনাইছোঁ। দেশক সংকটৰ মুহূৰ্তত সাহস আৰু বীৰত্বৰে সৈতে নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আমি আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ।